মাছ আনিলোঁ, বৰালি মাছ এয়া কাটি কুটি লৈছোঁ, যোগাৰ কৰি লৈছোঁ। এইফালে মই মাছটো ফ্ৰাই কৰি লৈছোঁ। আজি বৰালি মাছে আৰু কিহে বনাই আছোঁ তাকে দেখাই আছোঁ। এইফালে পিঁয়াজ, কেঁচা জলকীয়া আৰু নহৰু আদা তেলতে ভাজি লৈছোঁ। আলুখিনি মই ফ্ৰাই কৰি লৈছোঁ ধুনীয়াকৈ আগতীয়াকৈ। আজিকালি আলুবোৰ বৰকৈ ভালকৈ নিসিজে, সেইকাৰণে আগতীয়াকৈ ফ্ৰাই কৰি লৈছোঁ আলুখিনি সিজিবৰ কাৰণে। ইয়াতে মই পিঁয়াজতে ধুনীয়াকৈ আলুখিনি মিক্স কৰি লৈছোঁ ভাজি কৰি। এয়া মোৰ ধুনীয়াকৈ পিঁয়াজৰ সৈতে আলু ভজা হৈয়ে গ'ল। ইয়াতে মই নিমখ হালধি জোখ অনুযায়ী দি দিছোঁ, লগতে অকণ মছলা ঢালি দিছোঁ। ভাজি হৈ গ'ল মোৰ, লগতে মই গৰম পানী ঢালি দিছোঁ। গৰম পানী ঢালিলে চব্জিখিনি খাবলৈ বহুত ধুনীয়া লাগে আৰু পটককৈ উতলো আহে। মাছে টেঙায়ে জুতি ল'লোঁ। মাছ ঢালি দিছোঁ। মোৰ মাছ মই একেৰাকৈ ফ্ৰাই কৰি লৈছোঁ। মাছখিনি ধুনীয়াকৈ মই চব্জিখিনিতে ঢালি দিছোঁ। এয়া মাছে আলুৱে জোল বনাই লৈছোঁ। এইটো কি টেঙা নাজানো, আমাৰ বাৰীতে লাগিছে, বহুত ভীষণ টেঙা আৰু মানে এনেকুৱা টেঙা। ভাবিলোঁ মাছে টেঙাই জুতি লওঁ বুলি। মাছৰ টেঙাই জুতি ল'লোঁ আজি, বৰ ধুনীয়া লাগিলে খাই লৈ। আপোনালোকেও এসাঁজ এনেকৈ বনাই খাব। ভাল পালে কমেণ্ট কৰিবলৈ নাপাহৰিব।